চাওক 108ৰ কৰ্মীসকলে চাকৰিয়ালসকলে আজি 38 ডেজ আন্দোলন কৰিছে আৰু আন্দোলনৰ কাৰণ আছিল যে GVK গ্ৰীণ হেল্থ সাৰ্ভিস EMRI এই কোম্পানীটোৱে তেখেতসকলৰ হেৰিটো চলাই আছে আৰু দেখিছো যে কোম্পানীটোৱে কৰিছে কি লেবাৰ এক যিখন যি মানে ডিউটি হ'ব লাগে 8 ঘণ্টা কৰি আছে 12 ঘণ্টা এক্সিস কিন্তু একো দিয়া নাই টকা ওভাৰ ডিউটি কৰিলে ওভাৰ ডিউটি টকা দিব লাগিব আৰু কোম্পানীয়ে লেবাৰ এক্টটো ভায়োলেট কৰিছে ধৰিব লাগে চৰকাৰে কোম্পানীক আৰু যেতিয়া 108ৰ কৰ্মচাৰীসকলে যেতিয়া আন্দোলন কৰা আৰম্ভ কৰিছে তেতিয়া তেওঁলোকৰ প্ৰায় 1000তকৈ অধিক কৰ্মচাৰীক টাৰ্মিনেট কৰিছে ইমান জৰুৰী এটা সেৱা য'ত সামান্য দৰমহাৰে ইমান দিন কাম কৰি আছে এখন পৰিয়াল চলাব লগা হলে সেই দৰমহাত কোনো বৈধাই কৰিব নোৱাৰে আৰু এই কোম্পানীবিলাকে ভায়োলেট কৰি আছে আপোনাৰ লেবাৰ এক্ট তেখেতসকলক চৰকাৰে ধৰিব নোৱাৰে কাৰণ চৰকাৰে তেখেতসকলৰ পৰা কমিশন লয় আৰু আমাৰ সাধাৰণ ৰাইজ যেতিয়া ক্ষুব্ধ হৈ যেতিয়া আপোনাৰ কৰ্মীসকলে ৰাজপথত ওলাই আন্দোলন কৰে তেতিয়া দেখা যায় যে তেখেতসকলক টাৰ্মিনেট কৰে এই চৰকাৰখনক আমি হকিয়াই দিছো ৰাইজৰ দলৰ তৰফৰ পৰা অতি সোনকালে এই যি 1000 আমাৰ কৰ্মীক চাকৰিৰ পৰা টাৰ্মিনেট কৰিছে অতি সোনকালে এওঁলোকক আৰু চাকৰিটো দিয়াৰ ব্যৱস্থা কৰক আৰু তেওঁলোকৰ যিটো দাবী দৰমহাৰ যিটো দাবী যি দিব লাগে হেতু অতি শীঘ্ৰে ব্যৱস্থা কৰক নহলে গোটেই সমগ্ৰ অসমৰ প্ৰায় 4000 3000 যি আছে 108ৰ কৰ্মী তেওঁলোকৰ লগত আমি ৰাজপথত ওলাম তেওঁলোকৰ পৰিয়াল ওলাব আৰু আমি শ্ৰীৰামপুৰত অৰ্থনৈতিক অৱৰোধ কৰিবলৈ বাধ্য হ'ম এই কথাটো আমি ইতিমধ্যে 108ৰ লগত আমি পাতি আছো আশা কৰো যাতে চৰকাৰে দ্বিতীয়বাৰ যাতে আৰু তেওঁলোকক ৰাজপথত ওলাবলৈ বাধ্য নকৰে